আজি আমাৰ এই সুন্দৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া, তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, ভাস্কৰ শৰ্মা ডাঙৰীয়া, তেৰছ গোৱালা ডাঙৰীয়া, কাজল গোহাঁই ডাঙৰীয়া, পুলক চেতিয়া ডাঙৰীয়া, কুশকান্ত বৰা ডাঙৰীয়া, ভদ্ৰেশ্বৰ মৰাণ ডাঙৰীয়া, মনোজ ধানুৱাৰ ডাঙৰীয়া, অৰুণজ্যোতি মৰাণ ডাঙৰীয়া, সৰোজ গোহাঁই ডাঙৰীয়া, শিৱজী ডুবে ডাঙৰীয়া, ভৱেন শৰ্মা ডাঙৰীয়া, জিলা আয়ুক্ত স্বপ্নীল পাল ডাঙৰীয়া, কুন্তলমণি শৰ্মা বৰদলৈ ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন তিনিচুকীয়া বিধানসভা সমষ্টিত বিতৰণ কৰিবলৈ সমবেত হৈছো। এতিয়া আমি সকলোৱে জানো যে আজি আমাক চৰকাৰে 10,000 টকা দিব আৰু আমি 10,000 টকা লৈ ঘৰলৈ যাম। কিন্তু আমি যদি আঁচনিখনৰ বিষয়ে বুজি নাপাওঁ বা আমি যদি আঁচনিখনৰ উদ্দেশ্য কি তাক যদি আমি বুজি নাপাওঁ, তেতিয়াহ'লে আমি পৰৱৰ্তী যি সুবিধা এই আঁচনিখনে প্ৰদান কৰিব তাৰ পৰা আমি বঞ্চিত হ'ব লাগিব। আৰু সেইকাৰণে মই নিজে আৰু আমাৰ মন্ত্ৰী বিধায়কসকলে অসমৰ প্ৰত্যেকটো সমষ্টিলৈ গৈছে, আমি চেক বিতৰণো কৰিছো আৰু লগতে এই আঁচনিখনৰ উদ্দেশ্য আৰু ভৱিষ্যতে এই আঁচনিখনৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম তাৰ বিষয়েও ৰাইজক আমি বুজাই দিছো, যাতে ভৱিষ্যতৰ দিনত আমি এই আঁচনিখনৰ পৰা উপকৃত হৈ থাকিব পাৰো। অৰ্থাৎ আজি আমি যি 10,000 টকা পালো, এইটোৱে শেষ নহয়, এইটো আৰম্ভণি। অৰ্থাৎ ইয়াৰ পিছতো আমি চৰকাৰৰ পৰা বিভিন্ন সুবিধা পাই থাকিম। আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে। অৰ্থাৎ 4 লাখ আত্মসহায়ক গোট আমাৰ ৰাজ্যখনত নিৰ্মাণ কৰা হৈছিলে। আৰু এই মহিলা যেতিয়ালৈকে আত্মসহায়ক গোটত আমি নাছিলো, তেতিয়ালৈকে আমি ঘৰৰে কাম কাজ কৰিছিলো বা ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰা, ঘৰৰ যিবিলাক যাৱতীয় কাম কাজ, এই কামবিলাক আমি কৰিছিলো। কিন্তু অসমত আত্মসহায়ক গোটৰ যেতিয়াৰ পৰা গঠন হ'ল, আমাৰ মহিলা সমাজ আগুৱাই গ'ল আৰু লাহে লাহে আমাৰ মহিলাসকলে ঘৰৰ কাম কাজৰ লগতে পৰিয়ালটোৰো দায়িত্ব ল'বলৈ আৰম্ভ কৰিলে। আৰু আমাৰ যি ঘৰখন চলোৱাৰ বাবে যি খৰচ আদিৰ প্ৰয়োজন, তাতো আমাৰ মহিলাসকলে অলপ অলপ কৰি হ'লেও সহায় কৰিবলৈ আৰম্ভ কৰিলে। আমি আপোনালোকৰ মনত আছে যে আজিৰে পৰা কেইবছৰমান আগতে আমি এখন আঁচনি লৈছিলো, কনকলতা মহিলা সবলীকৰণ আঁচনি। এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ
4 লাখ মহিলা আত্মসহায়ক গোটক 25,000 টকাকৈ ৰিভলভিং ফাণ্ড আগবঢ়াইছিলো। তাৰ পিছত আমি আপোনালোকক বেংকৰ ওচৰলৈ লৈ গৈছিলো। আমাৰ সখী বাইদেউসকলেও আপোনালোকক সহায় কৰিছিলে আৰু বহুতো গ্ৰুপে আজি বেংকৰ পৰাও লোন ল'বলৈ সক্ষম হৈছে। অৰ্থাৎ আজি আমাৰ মহিলাসকলে ভিঅ কৰিছে, CLF কৰিছে, গ্ৰুপ কৰিছে আৰু সকলোৱে আমাৰ কিবা নহয় কিবা এটা উপাৰ্জনৰ কামত হাত দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিলে যে আমি যদি এই মহিলাসকলক লাখপতি বাইদেউ কৰিব পাৰো তেতিয়াহ'লে আমাৰ সমাজত কিমান পৰিৱৰ্তন হ'ব। 40 লাখ মহিলা আছে গ্ৰুপত আৰু এই 40 লাখ মহিলাই যদি বছৰত 1 লাখ টকাকৈ উপাৰ্জন কৰিব পাৰে, অৰ্থাৎ 1 লাখ টকাৰ ব্যৱসায় কৰিব পাৰে, তেতিয়াহ'লে আমাৰ সমাজখনৰ বহুত ডাঙৰ পৰিৱৰ্তন হ'ব। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সংকল্প লৈছিলে যে আমি ভাৰতৰ 3 কোটি মহিলা, কিমান সংখ্যা মই কলো, 3 কোটি মহিলা আমি লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰিম। এতিয়া আমাৰ অসমত আমি কি কৰিব পাৰিছো? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে 3 লাখ মহিলা, 3 কোটি মহিলা আমি লাখপতি বাইদেউ কৰিম। আমাৰ অসমত 40 লাখ মহিলাৰ ভিতৰত ইতিমধ্যে 8 লাখ মহিলা লাখপতি বাইদেউ হিচাপে স্বীকৃতি পাইছে। অৰ্থাৎ এই মহিলাসকলে পিঠা পনাৰ পৰা আৰম্ভ কৰি, ভোট জলকীয়াৰ পৰা আৰম্ভ কৰি, গামোচা বা আন পৰম্পৰাগত সাজ পোছাক নিৰ্মাণ কৰি বা স্বামীৰ ব্যৱসায়ৰ লগত একেলগে হাতখন আগুৱাই দি আমাৰ অসমত 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউৰ স্বীকৃতি পাইছে। লগতে আমাৰ মাজত এনেকুৱা মহিলাও আছে যাৰ বছৰি উপাৰ্জন বা ব্যৱসায় 10 লাখ টকালৈকেও যাব পাৰিছে। অৰ্থাৎ আজি আমাৰ অসমত লাখপতি বাইদেউ আছে আৰু আজি আমাৰ অসমত মহা লাখপতি বাইদেউ আছে। আৰু আমাৰ চেষ্টা হ'ল যে এই 40 লাখ যি আমাৰ মহিলা আছে বা আই মাতৃ আছে আমাৰ আত্মসহায়ক গ্ৰুপৰ লগত আমি সকলোকে লাখপতি বাইদেউ বনাব লাগে। ইয়াৰ কাৰণে আমি কি কৰিছো? 3 বছৰৰ এটা পৰিকল্পনা হাতত লৈছো। আজি যদি আপোনালোকে চাই আমাৰ তিনিচুকীয়া 14,301 গৰাকী মহিলা, 10,654 গৰাকী গাঁৱৰ, 3,647 গৰাকী তিনিচুকীয়া পৌৰসভাৰ আজি আমাৰ ইয়ালৈ আহিব পাৰিছে বা মহিলা উদ্যমিতা আঁচনিত জড়িত হ'ব পাৰিছে। তেনেকৈ যদি আমি গোটেই অসমত চাওঁ, এনে মহিলাৰ সংখ্যা 40 লাখতকৈও বেছি হ'ব। আমি কিছুমান সমষ্টিত গৈছিলো য'ত নেকি এনেকুৱা সভাত 40,000তকৈও বেছি মহিলা হিতাধিকাৰী হ'ব পাৰিছে।
আজি আমাৰ তিনিচুকীয়া 14,000 মহিলা উপস্থিত আছে আৰু আমাৰ লক্ষ্য হ'ল যে অহা 3 বছৰৰ ভিতৰত আমি আপোনালোকক ইমান সুবিধা দিব লাগে যাতে আপোনালোকেও লাখপতি বাইদেউ হ'ব পাৰে। হ'ব ইচ্ছা আছে নে নাই নেকি? ইয়াতে কাৰণে আছে? কাৰ কাৰ আছে হাত দাঙকচোন। চবৰে আছে। লাখপতি বাইদেউ হলে মোক কি দিব? মোকোতো কিবা এটা দিব লাগিব। দিব নে নাই কিবা এটা? অন্তত পিঠা বনাটো ভাল কৰি খুৱাব নে নোখুৱাব? সঁচাকৈ ইচ্ছা আছে নে নাই লাখপতি বাইদেউ হ'ব? এইফালেতো কোৱাই নাই ইচ্ছা আছে বুলি। আছে নে নাই ইচ্ছা? আছে। এতিয়া লাখপতি বাইদেউ হ'বৰ কাৰণে আমি কি কৰিব লাগিব? আজি যেতিয়া আমি 10,000 টকাটো আপোনালোকক দিম, চিধা চিধি আপোনালোকে এটা মোবাইল কিনি ল'ব লাগিব। কোনে কোনে মোবাইল কিনিব হাত দাঙক। কোনে এফালে মোবাইল কিনিব নেকি? আচ্ছা, তাৰ মানে আমি এইটো কথা বুজিলো যে 10,000 টকাটো লৈ আমি মোবাইল কিনিব নালাগে। সিদিনাখন কি হ'ল, মই বিহালীত প্ৰথম দিনা 1 এপ্ৰিলত আমি টকাটো দিবৰ কাৰণে বিহালীলৈকে গৈছিলো। এগৰাকী আইমাতৃয়ে মোৰ লগত সেলফি উঠিলে, ফটোটো নুঠিলে, ক'লে মোবাইলটো বেয়া, দি নতুন মোবাইল কিনিম। মই বোলো নতুন মোবাইল ক'ৰ পৰা পইচা পাব বাইদেউ? বোলে আপুনি দিব নহয় অলপ পিছতে। তাৰ মানে তেতিয়ালৈকে আইমাতৃসকলে বুজা নাছিলে যে এই 10,000 টকাটো আৰম্ভণি, এইটো শেষ নহয়। আজি আপোনালোকে বুজি ল'ব যে আমি এই 10,000 টকাটো পাই আমি কেনেকে ইয়াক ব্যৱহাৰ কৰিম। আমি যদি ভাল কৰি ব্যৱহাৰ কৰো তেতিয়াহ'লে আমি ভৱিষ্যতে আৰু চৰকাৰৰ পৰা সুবিধা পাই গৈ থাকিম। এতিয়া ভাল কৰি ব্যৱহাৰ কৰা মানে আমি কি বুজো? প্ৰথম, আজি আমি ইয়াতে 10,000 টকাৰ চেক পালো। কোনে পালো? গ্ৰুপে নহয়, প্ৰত্যেকজনী মহিলাই পাম। এতিয়া 10,000 টকাকৈ যদি আমি লৈ আমাৰ গ্ৰুপটোৰ একাউণ্টত ইয়াত দি দিওঁ, মোৰো 10,000, বাইদেউৰো 10,000, আৰু এজনৰ 10,000, গ্ৰুপটোত কিমান জমা হ'ল? 1 লাখ টকা। যদি গ্ৰুপটোত 1 লাখ টকা জমা হোৱা বেংকে দেখা পায়, আপোনালোকক লগে লগে বেংকে আৰু ঋণ দিব আৰু গ্ৰুপটোৱে ধুনীয়াকৈ কাম কৰিব পাৰিব, গ্ৰুপটো আগবাঢ়ি যাব পাৰিব। কিছুমান মহিলাই ক'ব যে নহয়, আমি গ্ৰুপত টকাটো জমা নিদিওঁ, যিহেতু এইটো আমি ব্যক্তিগত হিচাপে পাইছো, গতিকে আমি টকাটো গ্ৰুপত নিদিওঁ, ইয়াক আমি নিজে ব্যৱহাৰ কৰিম। কোনো আপত্তি নাই। আপোনালোকে 10,000 টকাটো লৈ মৌ-মাখি কৰক, গামোচা বুৱক, আমি গৰু পুহো, ছাগলী পুহো, আমি গাহৰি পুহো, বা আমি আন কিবা ব্যৱসায় কৰো, আমাৰ কোনো আপত্তি নাই। তৃতীয়তে, যে মোৰ হাজবেণ্ডৰ বা মোৰ স্বামীৰ এটা সৰু ব্যৱসায় আছে, গাঁৱত এখন দোকান দিয়ে বা তেওঁ আন কিবা ব্যৱসায় কৰে, আৰু মই স্বামীৰ ব্যৱসায়ত 10,000 টকাটো দি দিম, আমাৰ কোনো আপত্তি নাই। বহুতে কয় যে মহিলা কিয় দিয়ে, কিন্তু মহিলা
দিলে আটাইতকৈ লাভ কাৰ হয়? স্বামীৰ আটাইতকৈ বেছি লাভ হয়। কালি যে আমি মহিলাসকলক 1250কৈ টকা দিছো, মহিলাসকলে বেংকৰ পৰা টকাটো উঠাই হোটেলত চাহ খাব নাযায়, কিন্তু আমি যদি হাজবেণ্ড সকলৰ একাউণ্টত দিলোহেঁতেন 1250 টকাৰ 900 টকাহে ঘৰত গ'লহেঁতেন, হয়নে নহয়? কিন্তু মহিলাসকলে এটকাও বেলেগ কামত খৰচ নকৰে, গোটেই 1250 টকাৰ ঘৰৰ কামত ব্যৱহাৰ কৰে। মই মিছা কৈছো নে সঁচা কৈছো? অলপ ডাঙৰ কৰি কওক, মোৰ কাণখন বেয়া। সঁচা। এতিয়া এই যে 10,000 টকাটো আমি আপোনালোকৰ একাউণ্টত কিয় দিলো? কাৰণ 10,000 টকা আপোনালোকে 10,000 টকাই ভাল কামত ব্যৱহাৰ কৰিব। কাৰণ মহিলাসকলে টকাৰ অপব্যৱহাৰ নকৰে। আপোনালোকে এই 10,000 টকা স্বামীৰ ব্যৱসায়টো যদি খটুৱায় আমাৰ কোনো আপত্তি নাই। 4-5 মাহ পিছত আমি আপোনালোকৰ ওচৰলৈকে আকৌ আহিম আৰু এই 10,000 টকাটো ক'ত খৰচ কৰিলে আমি এখন লিষ্ট বনাম। যিসকল মহিলা এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব, অহা বছৰ আমি তেওঁলোকক চৰকাৰৰ পৰা আৰু 25,000 টকাকৈ আমি আপোনালোকৰ একাউণ্টত দিম। লাগিব নে নাই 25,000 টকাটো? কাক কাক নালাগে হাত দাঙক। বাহিৰত নালাগে? আচ্ছা, আৰু কাক কাক নালাগে? চবকে লাগিব। কাক কাক লাগিব হাত দাঙক এইবাৰ। আচ্ছা, চবকে লাগিব। মোৰতো বহুত টকা যাব এতিয়া। আপোনালোকক 10,000 টকাকৈ দিওঁতে মোৰ 4,000 কোটি টকা গৈছে। কিমান টকা গৈছে? 4,000 কোটি টকা। 40 লাখত 10,000 দি পূৰণ কৰিব, 4,000 কোটি টকা ওলাব। আৰু 25,000 টকাকৈ যেতিয়া দিম, তেতিয়া এই টকাখিনিয়ে প্ৰায় 10,500 কোটি টকা লাগিব। কিন্তু আপোনালোকক আমি 25,000 টকাটো দিম আৰু 25,000 টকাটো যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব, তৃতীয় বছৰত আমি আপোনালোকক আকৌ 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম। তাৰমানে 10,000, 25,000, 50,000, 10,000 40 লাখে পাব। কিছুমানেতো মোবাইল কিনিয়ে দিব। মই ভাবো অকণমান যোনে ভাল কৰি এই টকাটো খৰচ কৰে তেওঁলোকে পিছলৈ 25,000 টকাটো পাব, 50,000 টকাটো পাব আৰু আমি লাখপতি বাইদেউ হবগৈ পাৰিম। এতিয়া আপোনালোকে মোক কওক, 25,000 টকা যে মামাই আপোনালোকক দিব, বিশ্বাস আছে নে নাই আপোনালোকৰ? বিশ্বাস আছে নে নাই আপোনালোকৰ? এই কংগ্ৰেছৰ মানুহবিলাকে কি কৈছিল? এই 10,000 টকাটো তহঁতক নিদিয়ে, এনে মামাই ঠগাব কৈছিল নে নাই? আজি আমাৰ কংগ্ৰেছৰ মানুহবিলাকে কি কৈছিলে? যে মামাই টকাটো নিদিয়ে, CM-এ টকাটো নিদিয়ে, তহঁতক এনে ঘূৰাই ফুৰাইছে। কিন্তু আজি আপোনালোকে দেখা পাইছে যে মই যেনেকে কথা দিছিলো, কালি অৰুণোদয় দিলো আৰু আজি আপোনালোকক 10,000 টকাও মই আজি আপোনালোকক এতিয়া দিব আহি গলো। আহিল নে নাই অহা? এতিয়া আপোনালোকক মই অনুৰোধ কৰিম যে এই 10,000 টকাটো আপোনালোকে ভালকৈ ব্যৱহাৰ কৰিব আৰু আজি যে আপোনালোকক ইমান ধুনীয়াকৈ ইয়াত মাতি আনি
ধুনীয়াকৈ টকাটো বিতৰণ কৰাত সহায় কৰি দিলে তাৰ কাৰণে সঞ্জয় কিষাণকো আপোনালোকে আশীৰ্বাদ কৰিব নে নকৰিব ভোট দিব নে নিদিয়ে সঞ্জয় কিষাণক কোনে কোনে দিব হাত দাঙকচোন সবে দিব ঠিক আছে এবাৰ ভাল কৰি হাত জোৰ কৰি আশীৰ্বাদ হাত চাপৰি মাৰি আশীৰ্বাদ কৰক ভাল কৰি জোৰে কৰি অলপমান বঢ়িয়া এতিয়া আমাৰ আই মাতৃসকলৰ কাৰণে আৰু কেইবাটাও ভাল কাম আমি কৰিবৰ বাবে চিন্তা কৰি আছো আপোনালোকে জানে যে আজি ঘৰখন চলাবৰ বাবে আপোনালোকৰ কিমানখিনি সুবিধা হৈছে আজি যদি আপোনালোকে চাই বিজেপি চৰকাৰ অহাৰ আগতে আমাৰ অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে আমাৰ কংগ্ৰেছে লুঙি ধুতি খুটা কম্বল দিছিলে কিন্তু যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিলে প্ৰথমতে আমি আপোনালোকক কি দিলো যে ৰেচন কাৰ্ড যিমান মানুহৰ আছে সকলোকে আমি বিনামূলীয়াকৈ চাউল দিয়া আৰম্ভ কৰিলো আপোনালোকে চাউল পায় নে নাপায় কোনে কোনে চাউল পায় হাত দাঙক চব আজি সকলোৱে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়া আমি চাউল পাওঁ তাৰ পিছত লাহেকৈ আমি কি কলো যে ৰেচন কাৰ্ডখন যদি দেখুৱাই বেমাৰ হলে 5 লাখ টকালৈকে আমি বছৰি ট্ৰিটমেন্ট পাম তাৰ মানে বেমাৰ আজাৰৰ চিন্তাটো আমাৰ মূলৰ পৰা কমি গল তাৰ পিছত আমি কি কলো যে আপোনালোকৰ ল'ৰা ছোৱালী যদি কলেজত এডমিশন লয় ফিজ দিব নালাগে নামভৰ্তিৰ ফিজ দিব নালাগে আজি আমাৰ প্ৰত্যেক মাকে মেট্ৰিক পাছ কৰিলে ল'ৰা ছোৱালী স্কুলত আৰু কলেজত এডমিশন দিব পৰা হ'ল তাৰ পিছত আমি কি কৰো যে ঘৰৰ পৰা স্কুললৈ অহা যোৱা কৰিবৰ বাবে আমি আপোনালোকৰ ল'ৰা ছোৱালীক এখনকৈ চাইকেল দিলো তাৰ পিছত আমি কি কৰিলো যে আপোনালোকৰ ছোৱালী যদি কলেজত পঢ়ে হায়াৰ সেকেন্ডাৰীত পঢ়ে ইউনিভাৰ্চিটিত পঢ়ে আমি মাহত 1200 টকা 2400 টকা আমি দিম আপোনালোকে চিন্তা কৰিব নালাগে ঘৰখন যাতে ভাল কৰি চলিব পাৰে তাৰ বাবে 1250 টকাকৈ আমি মাহত মহিলাসকলক দিয়া আমি আৰম্ভ কৰিলো আজি আমি মহিলাসকলক 10,000 টকাকৈ দিছো ব্যৱসায় কৰিবৰ বাবে আৰু 1 নৱেম্বৰৰ পৰা আমি আপোনালোকক চাউলৰ লগতে দালি নিমখ আৰু চেনিও আমি আপোনালোকক ৰেচনৰ দোকানত কম দামতকৈ দিয়া আমি আৰম্ভ কৰিম আপোনালোকে কম দামত চেনিও পাব দালিও পাব আৰু নিমখও পাব যদি বিজেপি চৰকাৰ নাথাকিলেহেঁতেন এই গোটেইবোৰ খৰচ কোনে কৰিবলগীয়া হ'লহেঁতেন আমাৰ ঘৰৰ মানুহজনৰ ওপৰত কষ্ট বেছি পৰিলেহেঁতেন আৰু কষ্ট সহ্য কৰিব নোৱাৰি দুই এজন বেমাৰ আজাৰতো পৰিবলগীয়া হ'লহেঁতেন আজি পঢ়ুৱাৰ চিন্তা নাই এডমিশনৰ চিন্তা নাই ঘৰত 1250 টকা উপাৰ্জন আহিব আৰু নিজৰ পৰিবাৰক ব্যৱসায় কৰিবৰ বাবেও চৰকাৰে 10,000 25,000 আৰু 50,000 টকাকৈ আগবঢ়াব
লুঙি ধুতিতকৈ ভাল কৰিছো না নাই কৰা আমি সবে কওক লুঙি ধুতিতকৈ ভাল হৈছে না নাই হোৱা পিছফালে কওক হৈছে না নাই হোৱা এইফালে অলপ লাহেকৈ গৈ আছে শুনিছে নে নাই আগতকৈ ভাল হৈছে না নাই হোৱা বঢ়িয়া এতিয়া আমি আপোনালোকক এটাই অনুৰোধ জনাম যাতে চৰকাৰৰ সৈতে সহযোগিতা কৰি আমি যিবিলাক আঁচনি হাতত লৈছো এই আঁচনিবিলাক আপোনালোকে যেন সফল কৰা সকলোকে সহায় আৰু সহযোগিতা আগবঢ়ায় আৰু লগতে এপ্ৰিল মাহত ইলেকশ্যনো আহিব আকৌ এবাৰ বিজেপিক জিকাব লাগিব লাগিব নে নালাগিব অলপ লাহেকৈ কৈছে নেকি লাগিব নে নালাগিব